নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো যেহেতু তোমালোক সকলোবোৰ ষ্টুডেণ্টৰে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ তোমাৰ এক্সাম ফিনিশ হৈছে আৰু হয়তো এইচএছ সেকেন্ড ইয়াৰৰ তোমালোকৰ ক্লাছবোৰ এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব সেয়েহে আজি আমি ইকনমিক্স সাবজেক্টৰ এইচএছ সেকেন্ড ইয়াৰৰ সিলেবাসটো অকমান ডিসকাশন কৰিম আৰু এই তো আমি সিলেবাসখন আমি ইংৰাজী আৰু অসমীয়া মিডিয়াম দুইখিনি ষ্টুডেন্টৰ কাৰণে ৰাখিছো সো আমি সকলোৱে গম পাইছো বা তোমালোকে গম পাইছাই যে ইকনমিক্সৰ টোটাল মাৰ্কস 100 থাকিব তাৰে 80 হল তোমালোকৰ থিওৰি আৰু 20 হল তোমালোকৰ প্ৰজেক্ট ওয়াৰ্ক থাকিব সো 80 তোমালোকৰ থিওৰি পাবা আৰু তাৰে 20 তোমালোকৰ প্ৰজেক্ট ওয়াৰ্কৰ ক্ষেত্ৰত হ'ব আৰু তোমালোকে অলৰেডি গম পাইছা চাগে যে ইকনমিক্সৰ দুখন কিতাপ থাকিব পাৰ্ট এ আৰু পাৰ্ট বি পাৰ্ট এ কিতাপৰ নাম হব ইন্ট্ৰোডাক্টৰী মেক্ৰো ইকনমিক্স আৰু পাৰ্ট বি কিতাপখনৰ নাম হব ইণ্ডিয়ান ইকনমিক ডেভেলপমেন্ট আর মানে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰিচয়খন পাৰ্ট এ আৰু সেকেন্ড খনৰ নাম হল ভাৰতৰ অৰ্থনৈতিক উন্নয়ন এখন পাৰ্ট বি আৰু দুইখন কিতাপৰ প্ৰায় 40 মাৰ্কস আহিব ঠিক আছে আৰু এতিয়া আমি সিলেবাসটো অকমান আলোচনা কৰিম সো পাৰ্ট এ ইন্ট্ৰোডাক্টৰী মেক্ৰো ইকনমিক্সৰ প্ৰথম চেপ্টাৰটো আসলে ইউনিট 1 নেশনাল ইনকাম এণ্ড ৰিলেটেড এগ্ৰিগেটস সো এই চেপ্টাৰটো পুৰা ইউনিট 1 সো এই চেপ্টাৰটোৰ বিভিন্ন ধৰণৰ আমি পিছত যেতিয়া ভিডিওবোৰ প্ৰস্তুত কৰিম তেতিয়া আমি গম পাই যাম যে নেশনাল ইনকাম এণ্ড ৰিলেটেড এগ্ৰিগেটৰ কি সোমাই পৰে কি বিষয় বস্তু পঢ়িব লাগিব সো এই চেপ্টাৰটোৰ পৰা 10 মাৰ্ক আহিব পৰীক্ষাত নেক্সট আছে তোমাৰ ইউনিট 2 ত আছে ডিটাৰমিনেশন অফ ইনকাম এণ্ড এমপ্লয়মেন্ট সো এই চেপ্টাৰটোৰ পৰা আহিব 12 মাৰ্ক তাৰপিছত ঠিক 3 নম্বৰ ইউনিট 3 টো আছে মানি এণ্ড বেংকিং তাৰ পৰা আহিব 6 মাৰ্ক তাৰ পিছত তোমাৰ ইউনিট 4 টোৰ আছে গভৰ্নমেন্ট বাজেট এণ্ড দা ইকনমি তাৰ পৰা আহিব 6 মাৰ্ক আৰু ইউনিট 5 ৰ আছে ওপেন ইকনমি ইয়াৰ পৰা আহিব 6 মাৰ্ক টোটাল পাৰ্ট এ পৰা 40 মাৰ্কস আহিব মানে পাৰ্ট এ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰিচয় এই কিতাপখনৰ প্ৰথম ইউনিটটো আছিল জাতীয় আয় আৰু ইয়াৰ নিৰ্ধাৰকসমূহ ইয়াৰ পৰা আহিব 10 মাৰ্কস ইউনিট 2 আছে আয় আৰু নিয়োগ নিৰ্ধাৰণ ইয়াৰ পৰা আহিব 12 মাৰ্কস ইউনিট 3 মুদ্ৰা আৰু বেংক ব্যৱস্থা ইয়াৰ পৰা আহিব 6 মাৰ্কস আৰু ইউনিট 4 ত আছে সৰকাৰি বাজেট আৰু আৰ্থিক ব্যৱস্থা ইয়াৰ পৰা আহিব 6 মাৰ্কস আৰু ইউনিট 5 ত আছে মুক্ত অৰ্থনীতি সমষ্টিবাদী অৰ্থবিজ্ঞান ইয়াৰ পৰা আহিব 6 মাৰ্ক টোটাল 40 মাৰ্কস এই পাৰ্ট এ সমষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয় কিতাপখনৰ পৰা আহিব আৰু পাৰ্ট বি ত আছে তোমালোকৰ কিতাপখন হল ইণ্ডিয়ান ইকনমিক ডেভেলপমেন্ট সো তাৰ ইউনিট 6 দি দিছো মই সেই কিতাপখনৰ প্ৰথম চেপ্টাৰটো আছে ডেভেলপমেন্ট এক্সপেৰিয়েন্স 1947 ৰ পৰা 1990 লৈকে আৰু এই ইউনিট 2 পৰা আহিব 7 মাৰ্কস আৰু ইউনিট 7 ৰ আছে ইকনমিক ৰিফৰ্ম সিন্স 1991 তাৰ পৰা আহিব 5 মাৰ্কস আৰু ইউনিট 8 ত আছে কাৰেন্ট challenges facing Indian economy তাৰ পৰা আহিব 22 মাৰ্কস আৰু এটোৱে মানে এই চেপ্টাৰটোতে বিভিন্ন ধৰণৰ তোমাৰ পাৰ্টস সোমাই আছে চাৰিটা মান ইয়াতে তোমাৰ পাৰ্টস সোমাই আছে মানে চেপ্টাৰ সোমাই আছে ঠিক আছে সো ইয়াৰ পৰা হাইষ্ট মাৰ্ক আহিব 22 মাৰ্কস আৰু নেক্সট আছে ইউনিট 3 ডেভেলপমেন্ট এক্সপেৰিয়েন্স অফ ইণ্ডিয়া এ কম্পেৰিজন কৰিব লৈছে নাইবাৰ্স কান্ট্ৰি ইয়াত কি নাইবাৰ্স আছে ভাৰত তোৰ ওচৰৰ কি নাইবাৰ্স আছে কি ওচৰ চুবুৰীয়া দেশ আছে হয় না চাইনা আৰু পাকিস্তানৰ কম্পেৰিজন কৰিব লাগিব আৰু এইটোৱে চেপ্টাৰটো আৰু ইয়াৰ পৰা আহিব 6 মাৰ্ক আৰু টোটাল ইয়াৰ পৰা 40 মাৰ্কস আহিব ঠিক না পাৰ্ট বি কিতাপখনৰ অসমীয়া মিডিয়ামত ভাৰতৰ অৰ্থনৈতিক উন্নয়ন সো ইয়াৰ ইউনিট 6 আছে উন্নয়নৰ নীতিসমূহ আৰু অভিজ্ঞতা আৰু এটো 1947 ৰ পৰা 1990 চনলৈকে ভিতৰত কি উন্নয়নমূলক হৈছিল বা কেনেকুৱা ধৰণৰ অৰ্থনৈতিক ব্যৱস্থাটো আছিল তাৰ ওপৰত চেপ্টাৰটো আছিল আৰু ইয়াৰ পৰা আহিব 7 মাৰ্কস আৰু নেক্সট চেপ্টাৰ ইউনিট 7 ত আছে তোমাৰ 1991 চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ মানে অৰ্থনৈতিক সংস্কাৰ যে 1991 চনত হৈছিল তাৰ ওপৰত এটো চেপ্টাৰ আছে তাৰ পৰা 5 মাৰ্কস নেক্সট ইউনিট 8 ত আছে এটোৱে হাইষ্ট নম্বৰ আহে এটো চেপ্টাৰৰ পৰা ইয়াতে বিভিন্ন ধৰণৰ পাৰ্টস আছে মানে বিভিন্ন ধৰণৰ ইয়াৰ অংশ আছে বহুত 4-5টা মান চেপ্টাৰ ইয়াত সোমাই পৰিছে ভাৰতৰ অৰ্থব্যৱস্থাৰ সন্মুখীন হোৱা সাম্প্ৰতিক প্ৰত্যাহ্বানসমূহ ইয়াৰ পৰা আহিব 22 মাৰ্কস আৰু ইউনিট 9 আছে ভাৰতবৰ্ষৰ উন্নয়নৰ অভিজ্ঞতা প্ৰতিবেশী দেশসমূহৰ লগত এটি তুলনা আৰু এটোৰ পৰা আহিব 6 মাৰ্ক আৰু টোটাল 40 মাৰ্কস আহিব মানে 40 মাৰ্কস সো আমি কি গম পালো যে পাৰ্ট এ পৰা আহিব 40 মাৰ্কস আৰু পাৰ্ট বি পৰা আহিব 40 মাৰ্কস টোটাল 80 মাৰ্কস থিওৰি আহিব আৰু 20 মাৰ্কস আমাৰ প্ৰজেক্ট ওয়াৰ্কত থাকিব ঠিক আছে আৰু ইকনমিক্সৰ সিলেবাসটো ইমানেই আছিল
সো পৰৱৰ্তী ইকনমিক্স ৰিলেটেড বা বিভিন্ন এইচএস সেকেন্ড ইয়াৰৰ বিভিন্ন ধৰণৰ সাবজেক্টৰ ৰিলেটেড ভিডিঅ' পাবৰ বাবে আমাৰ এই চেনেলটো প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ